উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিসংগতি পৰীক্ষাত আহিল পুৰণি পাঠ্যক্ৰমৰ প্ৰশ্ন ইনফৰমেশ্যন টেকনলজিৰ বিষয়ৰ প্ৰশ্ন কাকতত বিসংগতি সংঘটিত হৈছে পুৰণি পাঠ্যক্ৰমৰ পৰা আহিল ৩৬ নম্বৰৰ প্ৰশ্ন আনহাতে নতুন পাঠ্যক্ৰমৰ প্ৰশ্ন আছিল মাত্ৰ ১৪ নম্বৰ প্ৰশ্ন কাকতৰ বিসংগতিক লৈ দুমুজাত পৰীক্ষাৰ্থী আমগুৰিৰ একাংশ পৰীক্ষাৰ্থী আৰু অভিভাৱকে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ पेपर सिलेबस आउट ऑफ सिलेबस 40 मार्क्स 50 मार्क्स एग्जाम 15 पास मार्क 10 मार्क्स सिलेबस पासिंग ना हुआ एटेम्प करार कथा ना खाली 11 कन्सेप्ट और प्रिवियस इयर क्वेश्चन दिसे सो चेंज हुआ पिछतो এইবিলাক দিছে কেলে হ'ব তাৰপিছত এটো ৰি এক্সামিনেশনটো নালাগে কাৰণ বাকি এক্সাম আছে পঢ়িব লাগে কালি ৰাতিও 2টা লৈকে পঢ়ি পিনে ৰাতিপুৱা 7টা বজাত উঠিছো ছাত্ৰ ছাত্ৰীসকলে ইমান কষ্ট কৰি পঢ়িছে মানে ৰাতি পুৱাই দিছে তাৰ পাছত যদি মানে এনেকুৱা এখন পেপাৰ আহে তাহাঁতৰ মন ভঙা মানে ভাঙি গৈছে তাহাঁতি এতিয়া তেওঁলোকে আকৌ পুনৰ মানে পৰীক্ষাত বহিম বুলি তেওঁলোকে ভবা নাই গতিকে তেওঁলোকক মানে 40 মাৰ্কছটো দিলে তেওঁলোক সুখী হয় গতিকে আপোনালোকে সেইটো তাহাঁতৰ যাতে ভৱিষ্যতৰ যিটো আশা কৰি তাহাঁতি ইমান উদ্যমেৰে পঢ়ি পেলাই পৰীক্ষা দিছে সেইটো যাতে কেতিয়াও মানে মন ভাঙি নিদিয়ে তাৰ আইটি পেপাৰ আছিল